আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ। আঘোণৰ পথাৰত পকা ধানে ৰিঙিয়াই মাতিলে এজাক কণমানিক। আৰু চাবুৱাৰ দৰংচুক প্ৰাথমিক বিদ্যালয় এজাক অকণি শ্ৰেণীকক্ষক এৰি সোণকুঠি চপোৱাত ব্যস্ত হৈ পৰিল এজাক ছাত্ৰ-ছাত্ৰী। আৰু এদিনৰ বাবে আনন্দত আত্মহৰা হৈ পৰিল এই দৰঙৰ প্ৰাথমিক বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীসকল। দৃশ্যাংক দেখুৱাই আছো কিদৰে এতিয়া কণ কণ ছাত্ৰ-ছাত্ৰীসকল আঘোণৰ পথাৰত ধান চপোৱাত ব্যস্ত হৈ তেওঁলোকে আনন্দ লৈছে। এনেদৰে এতিয়া যি সময়ত তেওঁলোকে শ্ৰেণীকক্ষ কৰিব লাগিছিল কিন্তু সেই শ্ৰেণীকক্ষ কিন্তু তেওঁলোকে এৰিছে। এক আঘোণৰ পথাৰ মুকলি আকাশৰ তলত এনেধৰণৰ আনন্দ লোৱা দেখিবলৈ পোৱা গৈছে। দাৱনীসকলৰ লগত একেধৰণে তেওঁলোকে কাম কৰিছে। এই পকা ধানৰ মাজে মাজে এতিয়া তেওঁলোকে আনন্দ লোৱা দেখিবলৈ পোৱা গৈছে। মুকলি আকাশৰ তলত ৰিঙিয়াই মাতিছে যেন এজাক কণমানিক আৰু তেওঁলোকে এতিয়া এনেধৰণৰ ধান চপোৱাত ব্যস্ত হৈ পৰিছে, সোণকুঠি চপোৱাত ব্যস্ত হৈ পৰিছে এওঁলোক। এক মনোৰম দৃশ্য দেখি চালে চাই ৰোৱা দৃশ্য। যিধৰণে তেওঁলোকে ধান চপাই আছে সেই দৃশ্য কিন্তু এক সঁচাই মনোৰম দৃশ্য। মুকলি আকাশৰ তলত এনেদৰে তেওঁলোকে এতিয়া ব্যস্ত হৈ পৰিছে সোণকুঠি চপোৱাত। এতিয়া আঘোণৰ বতৰত চহা কৃষকে আঘোণৰ সোণোৱালী ধান চপোৱাত ব্যস্ত আছে। অসমৰ বিভিন্ন পথাৰসমূহত এতিয়া দাৱনীয়ে ভৰি পৰিছে সোণগুটি ধাননি চপোৱাত। আৰু মই আহি বৰ্তমান উপস্থিত হৈছো চাবুৱাৰ এখন বিশেষ পথাৰ ডঙচুক পথাৰত। আৰু আজি ডঙচুক পথাৰত এক ব্যক্তিক্ৰমী দৃশ্য দেখা পোৱা গৈছে। ডঙচুকৰ যি প্ৰাথমিক বিদ্যালয় আছে, ডঙচুক প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত আচলতে বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ পাঠদানৰ উপৰিও আঘোণ মহীনা নামিনো কেনে আজি ল'ৰা ছোৱালী পাই কিনি বহুত নৃত্য বহুত সুখী হৈছো, বহুত ভাল লাগিছে। যেনেকে আমাৰ এই অনুষ্ঠানটো এনেকে থাকিব লাগে। ল'ৰা ছোৱালীখিনি আগ্ৰহ আছে চাগে, ল'ৰা ছোৱালীখিনি শিকিব পাৰিছেনে? পাৰিছে ল'ৰা ছোৱালী আমি প্ৰায় ভালকে শিকাইছো, শিকিছে, প্ৰত্যেকে বান্ধিছে মুঠি ধুনীয়াকে দাইছে হাঁহি মুখে। খুব ভাল লাগিছে। তাহাঁতৰ ভোক পিয়াহ নাইকিয়া হ'ল, বহুত ফূৰ্তি লাগিছে। সিহঁতে হাঁহি ধান দাইছে। আয়ু চাবকে মইনো আয়ু জেঙেনো বেৰি বেৰি তোমাৰে মুখলৈ মৰম চাবকে জেনো আয়ু চাবকে জেনো আয়ু সুখেনো খুদা মাৰি মোক অকল গাই থাকিলেও ভাল নাই, নাচিবলৈও মন যায়। আচলতে ছাত্ৰ-ছাত্ৰীসকলক আমাৰ আনুষ্ঠানিক শিক্ষাৰ লগতে আমি ব্যৱহাৰিক শিক্ষা বা জীৱন শিক্ষাৰ ওপৰতো কিছু তেওঁলোকক